অৱশেষত আৰক্ষীৰ জালত পৰিল দুজন গভাইত চোৰ। শনিবাৰে মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ধানমৰা গাঁৱৰ পৰা হাবিজুল আলী আৰু হাইদুল আলী নামৰ চোৰ দুজনক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষী। যোৱা ৮ মাৰ্চত ঢেঁকী পেলোৱা নেপালী গাঁৱৰ দৈৱকী চেত্ৰীৰ বাসগৃহত সংঘটিত হৈছিল চুৰিকাণ্ডটি। সন্ধিয়াৰ ভাগত মহিলাগৰাকীয়ে সম্পৰ্কীয় দেওৰেকৰ বিয়া খাবলৈ যোৱাৰ সময়তে ভেণ্টিলেটাৰ ভাঙি ঘৰৰ ভিতৰত চোৰ দুজনে প্ৰৱেশ কৰে আৰু প্ৰায় ২ লাখ টকাৰ সোণৰ গহনা পাতি লৈ উধাও হৈছিল। ইয়াৰ ভিতৰত মিছামাৰী আৰক্ষীয়ে সোণৰ ২টা আঙুঠি, সোণৰ চেইন, সোণৰ টুকুৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্পজিৎ ফুকন ডেকাই অভিযান চলাই ১ নং ধানমৰা গাঁৱৰ পৰা ২জন চোৰক আটক কৰে। মিছামাৰী আৰক্ষীয়ে চোৰ দুজনক আটক কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। বিয়া আছিলে, মই ঘৰৰ ওচৰতে বিয়া খাবলৈ বুলি ঘৰৰ পৰা ৬টা বজাত ওলাই গৈছিলোঁ। তাৰে পিছত মই ঘৰৰ পৰা যেতিয়া ৮:৩০ মান প্ৰায় ৯টাই বাজিছিল আৰু সেইখিনি সময়ত ঘূৰি আহোঁতে আগফালে তলা মাৰা মই যেনেকৈ মাৰি গৈছিলোঁ ঠিকে আছে, ভিতৰত গৈ চাওঁতে চব লণ্ডভণ্ড হৈ আছে। মোৰ বেডৰুম, গডৰেজ এইবিলাক চব চাই আছে সিহঁতে, বক্স পালেং চব চাই কিনে ইহঁতে পিছফালৰ পৰা ভেণ্টিলেটাৰ ভাঙি কিনে বাথৰুমৰ ছাইডেদি সোমাই আহি কিনে এইখিনি কাণ্ড কৰিলে আৰু মোৰ প্ৰায় ৭০,০০০ কেছ, ৩.৫ তোলামান সোণ আৰু ৭-৮ তোলামান ৰূপ লৈ গৈছে সিহঁতে। এতিয়া মোক গোটেইখিনি ৰিকভাৰী লাগিব আৰু ইহঁতক কঠোৰ শাস্তিও হ'ব লাগিব, সেইখিনিয়ে ক'ম মই। মাৰ্চৰ ৮ তাৰিখে শনিবাৰে প্ৰায় ৬ৰ পৰা ৯টা বজাৰ ভিতৰত হৈছিলে এইখিনি। নিউজ ডেস্ক, নিউজ ৱাইড অসম।